এই মুহূৰ্তত আমি উপস্থিত আছোঁ বটদ্ৰৱাৰ সমীপৱৰ্তী কুজি সত্ৰত আমি উপস্থিত আছোঁ আৰু কুজি সত্ৰত দেখিবলৈ পোৱা গৈছে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে কাৰণ সত্ৰৰ যি প্ৰতিষ্ঠা দিৱস 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সত্ৰৰ যিসকল ভকত বৈষ্ণৱ তেওঁলোকে প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আমি সত্ৰৰ চৌহদত যিহেতু উপস্থিত আছোঁ আৰু হৰিনামৰ গুণানুকীৰ্তনেৰে যিহেতু মুখৰিত হৈ পৰিছে আমি পোনপটীয়াকৈ দৰ্শকসকলক যিহেতু বৰ্তমান সময়ত নামেৰে মুখৰিত হৈ পৰিছে আমি নামৰ মাজলৈ দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ শংকৰদেৱ গুৰুজনাৰ যি স্মৃতি বিজড়িত এই ঐতিহ্যমণ্ডিত থানখনত যিহেতু 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব আমি সত্ৰাধিকাৰ প্ৰভুগৰাকী মোৰ লগত আছে মই জানিবলৈ বিচাৰিম যিহেতু 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি প্ৰস্তুতি চলাইছে কি ক'ব জয় গুৰু শংকৰ আমাৰ শ্ৰী শ্ৰী নৰুৱাকুজি সত্ৰৰ 375 সংখ্যক প্ৰতিষ্ঠা দিৱস অহা বহাগ মাহৰ অসমীয়া নতুন বছৰৰ 3 তাৰিখৰ পৰা 7 তাৰিখলৈ ইংৰাজী 17 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে প্ৰথম দিনাৰ কাৰ্যসূচীত গোবিন্দৰ শ্ৰীচৰণত ভোগ চৰোৱা অনুষ্ঠিত হ'ব ভোগ চৰোৱাৰ পিছতেই বিয়লিলৈ শ্ৰী শ্ৰী মহাভাগৱত অবিৰত পাঠ আৰম্ভ হ'ব সন্ধ্যা পৰম্পৰাগত বাটনাম প্ৰসংগ অনুষ্ঠিত হ'ব এনেদৰে গৈ গৈ এই অনুষ্ঠানটোত ভাগৱত পাঠটো 5 তাৰিখে সামৰণি পৰিব 6 তাৰিখে এখন ধৰ্মীয় সভা অনুষ্ঠিত হ'ব সত্ৰীয়া সংস্কৃতিত বিজ্ঞানৰ অৱস্থিতি শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু তাতেই শ্ৰী শ্ৰী নৰুৱাকুজি সত্ৰৰ 375 বছৰৰ ইতিহাসক সমল হিচাপে লৈ প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সত্ৰতীৰ্থ প্ৰকাশ হৈ ওলাব তাৰপিছত সন্ধ্যালৈ মিটিঙৰ যিদিনাখন ধৰ্মসভা হ'ব সেই সভাৰ পিছত মহাপালনাম অনুষ্ঠিত হ'ব আৰু 7 তাৰিখে মহাপালনামৰ সামৰণিৰ পিছতে আমাৰ সত্ৰীয়া সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব তাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলি আছে আমাৰ সভা মণ্ডপৰ কাম চলি আছে আইসকলে পুৰুষসকলে সকলোৱে মিলি ইয়াত নাম প্ৰসংগ চলাই আছে এতিয়া বিহুৰ বতৰ ৰঙালী বিহুৰ বতৰ এই ৰঙালী বিহুৰ বতৰতে আমাৰ ৰাইজে কিন্তু আধ্যাত্মিক পৰিৱেশৰো সৃষ্টি কৰি এই 375 বছৰীয়া পঞ্চসপ্তত্যধিক 300তম প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ ব্যাপকভাৱে আয়োজন চলাইছে আৰু ব্যাপক উৎসাহেৰে এই কাৰ্যসূচী আয়োজনৰ দিহা চলি আছে হয় আমি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে দেখিবলৈ পোৱা গৈছে সত্ৰৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে যি হৰিনামৰ গুণানুকীৰ্তনেৰে সত্ৰৰ যি চৌহদ মুখৰিত কৰি তুলিছে আৰু এক কথাত আমি উল্লেখ কৰিব লাগিব যি সত্ৰীয়া যি পৰম্পৰা সেই পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে যি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী তেওঁলোকে সত্ৰৰ যি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হ'ব যি ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ মাজেৰে এই যি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত এনেদৰে হৰিনামৰ গুণানুকীৰ্তনেৰে সত্ৰৰ চৌহদ মুখৰিত হৈ পৰিছে আৰু এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ